কথাকেইটা কওঁতে শুনি নাপাবও পাৰে বা অলপ নাৰীচত্য কৰোঁ কাৰণে কিন্তু এই মানে টুলুঙা মন্তব্য পিছত নকৰিব। পোনপ্ৰথমে জোলাগাঁৱৰ যুৱবৃন্দৰ আতিথ্যত তথা সমূহ জোলাগাঁওবাসী ৰাইজৰ আতিথ্যত আমাৰ যি ভাওনা শিশু প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে, সেই শিশু প্ৰতিযোগিতাৰ আজি এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত সভাপতি মহোদয়কে প্ৰমুখ্য কৰি উপস্থিত সুধীবৃন্দ আৰু আজি এই সভাৰ মধ্যমণি স্বৰূপ আজি এই শিশু প্ৰতিযোগিতাত যিসকলে পুৰস্কাৰপ্ৰাপ্ত হৈছে সেই কণ কণ মইনাসকললৈ মোৰ মান্যানুসাৰে ভক্তি, সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা কওঁ, পুৰস্কাৰ প্ৰাপ্তিয়ে কেতিয়াও সফলতাৰ মূল চাবিকাঠি হ'ব নোৱাৰে। বিফলতাইহে হৈছে সফলতাৰ মূল চাবিকাঠি। গতিকে যিসকলে ইয়াত বিফল হৈছে সেই বিফলতাক লৈ কেতিয়াও হতাশ নহ'ব। বহু ভাওনা আমিও কৰিলোঁ, এতিয়ালৈকে যথেষ্ট ভাওনা কৰি আহিছোঁ সৰুৰে পৰা, বহুবাৰ বিফল হৈছোঁ। মই মৰাণৰ সেই ৰাজগড়ৰ ভিতৰুৱা অঞ্চলৰ পৰা কিমান কষ্ট কৰি ওলাই আহিছিলোঁ আৰু মোৰ ভাল লাগিছে। মোক ভাওনা প্ৰতিযোগিতাৰ যি পুৰস্কাৰ, সেই পুৰস্কাৰ আজি মোৰ লগতে বহি থকা সন্মানীয় বিচাৰক উজ্জ্বল খনিকৰদেৱৰ যি বসুধানন্দনৰ বৈকুণ্ঠ লাভ, সেই নাটকখনৰ সত্যভামা চৰিত্ৰটোৰ জৰিয়তে মই প্ৰতিযোগিতাৰ প্ৰথম স্থান পাইছিলোঁ। কিন্তু সেই প্ৰতিযোগিতাৰ পৰা কৰাৰ আগলৈকে মই কিন্তু বহুবাৰ প্ৰতিযোগিতালৈ গৈছিলোঁ। হয়তো মুখ্য চৰিত্ৰলৈ যোৱা নাছিলোঁ, হয়তো পাৰ্শ্ব চৰিত্ৰ হিচাপে কৰিছিলোঁ, বহুবাৰ বিফল হৈছোঁ। কিন্তু সেই বিফলতাই মোক সাহস দিলে। দ্বিতীয়খন প্ৰতিযোগিতা আছিলে মোৰ হৰি হাজৰিকাদেৱৰ পিতৃদেৱৰ তেখেতে লিখিছিলে আমাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, সেই নাটকখনৰ ৰম্ভা চৰিত্ৰটো। আচলতে কিয় ক'লোঁ, সেই ৰম্ভা চৰিত্ৰটো মই প্ৰথম কৰিছিলোঁ আৰু সেই চৰিত্ৰটোতো মই পুৰস্কাৰ পাইছিলোঁ। কিন্তু তাৰ আগত বহুবাৰ বিফল হৈছোঁ। এই দুয়োজন ব্যক্তিৰ লগত আজি একেখন মঞ্চতে উপস্থিত থাকিবলৈ পাই মোৰ কিমান সৌভাগ্য অনুভৱ কৰিছে সেয়া কোনেও হয়তো বুজি নাপাব। কিন্তু মই অকণমান আৱেগিক, বহুত আৱেগিক। ভাওনা চাই থাকোঁতে বহুতে মোক কয় কান্দিব এতিয়া, সেই ছাৰজনে কান্দিব এতিয়া। কিন্তু সঁচাকৈ ভাওনা বস্তুটোত ভক্তিভাৱটো লাগিবই। ভক্তি অনুসাৰে কেতিয়াও ভাওনা হ'ব নোৱাৰে। ভাওনা হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিমানবোৰ আমাৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ বৰঙণি আগবঢ়াই থৈ গৈছে, সেইসমূহৰ ভিতৰত জনপ্ৰিয় তথা সকলোৰে আঁকোৱালি লৈছে ভাওনাক। অসমীয়া ভাওনা সংস্কৃতি বুলি কওঁ, কিন্তু সংস্কৃতি জানো স্থবিৰ নহয়, সংস্কৃতি প্ৰবাহিত হ'বই লাগিব। সংস্কৃতি যদি স্থবিৰ হৈ যায় সেই সংস্কৃতি মৃতপ্ৰায় হ'ব। মৃতপ্ৰায় সংস্কৃতিয়ে কেতিয়াও সংস্কৃতি বুলি স্বীকৃত নাপায়। গতিকে সংস্কৃতি প্ৰবাহিত হৈ থাকিব কেতিয়া? এতিয়া আমাৰ গৌতম গোস্বামী ছাৰ আছিলে সন্মানীয়, তেখেতলোকে যে ধৰণে ভাওনা কৰি আহিছিলে, আমি তেওঁলোকতকৈ অনুজ, আমি তেওঁলোকৰ ধাৰাটোক লাহে লাহে আগবঢ়াই লৈ গৈছোঁ। আমাৰ আগতো আৰু আছে, তেওঁলোকৰ কথা মই কোৱা নাই, কিন্তু এতিয়া আমাৰ পিছত লাহেকৈ এতিয়া কণমানিসকল আহি আছে। গতিকে তেওঁলোকক যে ইমান সুন্দৰকৈ আগবঢ়াই দিছে অভিভাৱকসকলে, গতিকে প্ৰত্যেক অভিভাৱকসকললৈ মোৰ মান্যানুসাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটা অনুৰোধ জনাওঁ, সেই অনুৰোধটো হৈছে আপোনালোকৰ কণমানিটোক অসমীয়া ভাওনা সংস্কৃতিৰ দৰে বিশাল পৰিধিলৈ আগবঢ়াই যি দিছে তাতেই ধন্য হওক। পুৰস্কাৰ প্ৰাপ্তিৰ তেওঁলোকক কিন্তু আশাটো মনত নানিব। হ'ব, নাপালে একো নাই, পিছত আৰু ভাল কৰিবা। কোনে ভাল কৰিছে সেইজনক আমি হিংসা কৰাতকৈ, সেইজনক জ্বলাতকৈ তেওঁ কি ভাল কৰিছে সেইটো চাই আমি নিজৰ কি আছে সেয়া উলিয়াবলৈ যত্ন কৰিব লাগিব। মই যে সেই দুজন মানুহৰ নাম ল'লোঁ, হৰি হাজৰিকা আৰু উজ্জ্বল খনিকৰদেৱ, মোক সেই সময়ছোৱাত চাগে সেই দুজন ব্যক্তিয়ে গঢ় নিদিয়া হ'লে, সেই কুমলীয়াতে যদি মোক গঢ় নিদিয়া হ'লে আজি হয়তো মই এই স্থানত উপস্থিত হ'ব নোৱাৰিলোহেঁতেন। লগতে আৰু এজন ব্যক্তিৰ নাম ল'ব লাগিব, সেইজন হৈছে আমাৰ ধিতাই পুখুৰীৰ দিলীপ শইকীয়া। দিলীপ শইকীয়া দাই কি কৰিছিলে, মোক একেবাৰে প্ৰথম সৰুৰ পৰা পালে, উজ্জ্বল দাই সৰুৰ পৰা পালে। সেই তেতিয়াৰ পৰা তেওঁলোকে মোক যিখিনি কথা কৈছে মই আখৰে আখৰে পালিবলৈ যত্ন কৰিছোঁ। গতিকে কিমানখিনি পাৰিছোঁ নাজানো, কিন্তু চেষ্টা এতিয়াও অব্যাহত আছে। এতিয়া ভাওনা হৈছে ভাৱৰ মূৰ্তিমান প্ৰকাশ। ভাৱটো কি? এতিয়া আমাৰ মনত ভাৱ থাকে, সেই ভাৱবোৰক কোৱা হয়, বিভিন্ন প্ৰকাৰৰ ভাৱ আছে, স্থায়ী ভাৱ, বিভাৱ, অনুভাৱ, সঞ্চাৰী ভাৱ।
কিয় প্ৰয়োজন জানেনে? এতিয়া ভাৱৰ জৰিয়তেহে ৰসৰ নিষ্পত্তি হয়। ৰস একেবাৰে কণমানিটিও কৈ দিব ৰস নৱৰস সকলোৱে জানে, কিন্তু সেই ৰস কেনেকৈ ওলাব? ভাৱৰ জৰিয়তে ৰস ওলাব। ভাৱ কেই প্ৰকাৰৰ? 8 প্ৰকাৰৰ। সেই 8 প্ৰকাৰৰ ভাৱৰ জৰিয়তে 8 প্ৰকাৰৰ ৰসৰ সৃষ্টি হৈছে। লগতে পিছত 2বিধ ৰসৰ আকৌ সংযুক্ত কৰি 10 বিধ আৰু কিছুমানে 9 বিধ বুলি ৰসক কৈছে। স্থায়ী ভাৱ, স্থায়ী যোগ ভাৱ। স্থায়ী অৰ্থাৎ আমাৰ মনৰ মাজত আছে আৰু ভাৱ। এই যি স্থায়ী ভাৱবোৰ আমাৰ অন্তৰত সোমাই থাকে, কিন্তু কিছুমান নিৰ্দিষ্ট পৰিস্থিতিত সেই স্থায়ী ভাৱবোৰ ওলাই পৰে। ধৰি লওক এটা স্থায়ী ভাৱ হৈছে ৰতি, দ্বিতীয়টো স্থায়ী ভাৱ হৈছে ধৰি লওক ভয়। আমাৰ ৰতি অৰ্থাৎ সেই প্ৰিয়জনৰ প্ৰতি অনুৰাগ, ভালপোৱা ভাৱ আমাৰ অনবৰতে জানো লাগি থাকে? কেতিয়াও নাথাকে। নিৰ্দিষ্ট পৰিস্থিতিত ভাল লাগে। ঠিক একেদৰে ভয় লগা, ভয়ানক, সেই ভয় লগা সেই ভাৱটোৰ পৰা ভয়ানক ৰসৰ সৃষ্টি হৈছে। সেই যি ৰতি ভাৱৰ পৰা শৃংগাৰ ৰসৰ সৃষ্টি হৈছে। গতিকে প্ৰথমতে সহজকৈ ল'ব লাগিব বস্তুবোৰ, তেতিয়াহে বুজিবলৈ। মই একেবাৰে সাধাৰণকৈ উদাহৰণ দি যাম দেই, তেতিয়া অকণমান বুজিবলৈ সহজ হ'ব। ধৰি লওক ৰতি ভাৱটো আমাৰ মনত আছে। সেই পৰিচালকসকলে সেইকাৰণে ভাৱৰ বিষয়ে প্ৰথমতে বুজাই দিয়ক। আমি এতিয়া ধৰি লওক মোৰ সাবিত্ৰী চৰিত্ৰটো কৰি থাকোঁ, মই যেনেকৈ কৰি থাকোঁ, মই যদি তেওঁক তেনেকেই শিকাবলৈ যাওঁ, তেওঁৰ আৰু মোৰ মাজত পাৰ্থক্য একো নাথাকিব। মোৰ যিখিনি আছে সেইখিনি আপোনালোকে চিনি পায় যে এয়া বিতোপন কাকতিৰ অভিনয়, কিন্তু সেই কণমানিটোৰ অভিনয় কি আছে আমি চাবলৈ হ'লে তেওঁলোকক ভাৱৰ বিষয়ে জ্ঞান দিবই লাগিব। সেই যি স্থায়ী ভাৱ মই ক'লোঁ, ভয় ভাৱটো, ৰতি ভাৱটো, হাস্যৰ পৰা হাস্যৰসৰ সৃষ্টি হৈছে। সেই এতিয়া ধৰি লওক ক্ৰোধৰ পৰা আমাৰ ৰৌদ্ৰ ৰসৰ সৃষ্টি হৈছে। কিন্তু আমাৰ অনবৰতে জানো ভয় লাগি থাকে? অনবৰতে জানো আমাৰ খং উঠি থাকে? নাথাকে। নিৰ্দিষ্ট পৰিস্থিতিত সেই স্থায়ী ভাৱবোৰ আমাৰ জাগৃত হৈ পৰে। উদাহৰণস্বৰূপে সাবিত্ৰী সত্যবান নাটকখনৰ কথা কওঁ। সাবিত্ৰী সত্যবান সাবিত্ৰীয়ে যেতিয়া স্বামীক মৃত অৱস্থাত পাইছে, তাইৰ কি হৈছে? বা দেৱৰ্ষীয়ে যেতিয়া সাবিত্ৰীক কয় যে সত্যবানৰ মৃত্যু হ'ব, তেতিয়া ভয় লাগিব। ভয় লগাৰ লগে লগে তেতিয়া সেই ভাৱটো আমাৰ জানিব লাগিব যে ভয় লাগিব। এতিয়া সেই ভয়টোৰ জৰিয়তেহে আমাৰ ভয়ানক বা আমাৰ হাসৰ পৰা হাস্য। এতিয়া আমাৰ ইয়াতে এটা কণমানি শিশু চৰিত্ৰ ইমান সুন্দৰকৈ তেখেতে সাৱলীলভাৱে অভিনয় কৰি থৈ গৈছে। বিকৃত বেশভূষা হ'ব পাৰে, অসংলগ্ন আচৰণ হ'ব পাৰে, সেইবোৰৰ জৰিয়তে আমাৰ হাস্যৰসৰ সৃষ্টি হৈছে। এতিয়া ধৰি লওক সাধাৰণ অৰ্থত যদি বুজাওঁ, ভাওনাৰ পৰা ফালৰি কাটি গৈছোঁ। যাত্ৰাপথত মই আৰু মোৰ ভাতৃ খোজকাঢ়ি গৈ আছিলোঁ। মই অকণমান আঁতৰি আহোঁতে এজন বাইক আৰোহীয়ে মোৰ ভাতৃক খুন্দা মাৰিলে। মই দেখিলোঁ ভাতৃয়ে চিঞৰিছে, কান্দিছে। মোৰ প্ৰথমতে দেখাৰ পিছত মই আচৰিত হ'ম, কি হ'ল? তাৰ পাছত মই ভাতৃজনৰ ওচৰলৈ যাম। ভাতৃক কন্ধা দেখি মোৰো বেয়া লাগিছে, মোৰ সুখ ভাৱ আহিছে। সুখ ভাৱৰ জৰিয়তে মোৰ চকুৰ পানী ওলাব পাৰে, মোৰ তাৰ পৰা কৰুণ ৰসৰ সৃষ্টি হ'ব পাৰে। তাৰ পাছতে মোৰ খং উঠিব, খঙৰ ফলত ৰৌদ্ৰ ৰসৰ সৃষ্টি হ'ব। ফলত যিজনে আহিছিলে তেওঁৰ ওপৰত মই হয়তো প্ৰহাৰ কৰিব পাৰোঁ, বীৰ ৰসৰ সৃষ্টি হ'ব। গতিকে গোটেই কথাখিনি চাব লাগিব। এটা সাধাৰণ দৃশ্য উদাহৰণ ইয়াত থকাৰ দি দিওঁ দেই, বেয়া নাপাব। সোমৰস পান কৰিছিলে, মুখত দিছে লগালগ নিচা। প্ৰতিযোগিতাৰ কাৰণে অকণমান সময় অভাৱ হয়, গতিকে কৰিব লাগিব, কিন্তু অকণমান ভাৱটো ল'ব লাগিব। তাৰ পাছতহে ৰসটো আহিব। মোৰ বস্তুটো দেখি দুখ লাগিব। তাৰ পাছতহে মই ভাৱটোৰ জৰিয়তে ৰস প্ৰকাশ কৰিম। ভাৱ নজনাকৈ ৰস কেতিয়াও, নৱৰসৰ বিষয়ে সকলোৱে দিয়ে জ্ঞান, কিন্তু নৱৰসৰ বিষয়ে নকওঁ, কিন্তু ভাৱটো কিন্তু নজনাকৈ ৰসৰ বিষয়ে জ্ঞান নিদিব। ভাৱটো জানি ল'ব, ভাৱটো কি ধৰণৰ হ'ব, তাৰ পাছতে ৰসৰ জ্ঞান দিব। অনুভাৱ আছে, সঞ্চাৰী ভাৱ আছে, ব্যভিচাৰী ভাৱ আছে, এইবোৰৰ বিষয়ে বহু সময় প্ৰয়োজন হ'ব। কিন্তু ভাৱৰ বিষয়ে আপোনালোকে চাব, অনুভাৱৰ বিষয়ে অকণমান চাব, সঞ্চাৰী ভাৱবোৰৰ বিষয়ে অকণমান চাব। সঞ্চাৰী ভাৱ অকণমান কৈ দিওঁ। এই যেতিয়া স্থায়ী ভাৱবোৰ জাগৃত হয়, কিছুমান সৰু সুৰা ভাৱ অহা যোৰা কৰি থাকে, সেইকাৰণে এক ব্যভিচাৰী ভাৱ বুলিও কোৱা হয়, বা সঞ্চাৰী ভাৱ। সঞ্চাৰী ভাৱবোৰে কি কৰে? ধৰি লওক সত্যবান আৰু সাবিত্ৰীৰ প্ৰথম সাক্ষাৎ হ'ল, অকণমান লাজ লাগি গ'ল। তাৰ পাছত ৰতিভাৱ জন্ম হ'ব, কিন্তু অকণমান যে লাজ লাগিলে, এই লাজ লগাৰ জৰিয়তে সেই সঞ্চাৰী ভাৱটো প্ৰবাহিত হৈছে অকণমান সময়ৰ কাৰণে। গতিকে সেই গোটেইখিনি জানিব লাগিব।
তাৰ পিছতে আমাৰ অভিনয়ৰ প্ৰকাৰখিনি আছে আংগিক, বাচিক, সাত্ত্বিক আৰু আহাৰ্য অভিনয়। গতিকে সাত্ত্বিক অভিনয়ৰ বিষয়ে আমাৰ স্বৰভংগ অভিনয়ৰ বিষয়ে সুন্দৰকৈ ক'লে। গতিকে সেই সাত্ত্বিক অভিনয়ৰ বিষয়ে জানিব লাগিব, কাৰণ সাত্ত্বিক অভিনয় হৈছে আমাৰ মনৰ জৰিয়তে অভিনয় কৰিব লাগিব। মনৰ যি ভাৱ, সেই ভাৱখিনি জানিব লাগিব। কিয় ভাৱ লাগিব? সেই 8টা ভাৱৰ জৰিয়তে সাত্ত্বিক অভিনয়ৰ ভাৱটো ক'ত লুকাই আছে? ভাৱ, বিভাৱ, অনুভাৱৰ দ্বিতীয়টো আছিলে কৃত্ৰিম আৰু এটা আছিলে সাত্ত্বিক। সাত্ত্বিক অনুভাৱৰ জৰিয়তে সাত্ত্বিক অভিনয়ৰ ওলাইছে। গতিকে সেই সাত্ত্বিক ভাৱখিনি জানিহে সাত্ত্বিক অভিনয় হ'ব। গতিকে এই বিষয়ে অকণমান চাব। কিন্তু এটা কথা কৈ যাওঁ, এই কণ কণ মইনাসকলক আমাৰ ভুল ধৰাৰ আমাৰ সাহস নাই। আমি মাথো এই বিচাৰক, প্ৰত্যেকজনেই একোজন বিচাৰক। আমি যি ধৰণে আছোঁ, গাঁৱৰ প্ৰত্যেকজন মানুহ আহি আসনাধিষ্ঠ হয় আমাৰ লগে লগে। গতিকে প্ৰত্যেকজনেই বিচাৰক, আমি মাত্ৰ আনুষ্ঠানিকতাহে ৰক্ষা কৰি চলিছোঁ। গতিকে পুৰস্কাৰ প্ৰাপ্তিয়েই হওক বা পুৰস্কাৰ নোপোৱাসকললৈকো মই ধন্যবাদ জ্ঞাপন এইকাৰণেই কৰিছোঁ, তেওঁলোকৰ কণমানিটোক যে ইমান সুন্দৰকৈ আগবঢ়াই দিছে ভাওনা ক্ষেত্ৰখনলৈ। গতিকে ইয়াৰ পৰাই মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ পোহৰ আৰু আমাৰ চাউণ্ডৰ দাদাসকললৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ আমাক আপ্যায়ন কৰা সমিতিৰ সমূহ বিষয়ববীয়ালৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ গাঁওবাসী ৰাইজলৈ। এই গাঁওখনৰ পৰাও আৰু সুন্দৰ সুন্দৰ শিশুসকল ভাওনাৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি যাওক, গাঁওখনৰ নাম উজ্বলাওক, তাকে মই এই মঞ্চৰ পৰাই ভগৱন্তৰ চৰণত সেৱা নিবেদিছোঁ। সদৌ শেষত মোৰ সীতাৰ এটি সংলাপেৰে মই সামৰণি মাৰিম। সীতা যেতিয়া পাতাললৈ যায়, তাৰ আগমুহূৰ্তত এটা সংলাপ, শান্তহ মূঢ় জনগণ বুলি কৈছে। সেই বিষয়ে এতিয়া নকওঁ, কিন্তু মই সংলাপটোকে কওঁ। অকণমান উচ্চ স্বৰ যাব পাৰে, এইটোত মোৰ ইমান অভিজ্ঞতা নাই। মই টাইপিনত কৰি থাকিলে মই গম পাই থাকোঁ কিমান কৈছোঁ। শান্ত হোৱা, শান্ত হোৱা মূঢ় জনগণ, জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন। মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজভোগ লেখা নাই বিধাতাই মোৰ কপালত। কৌটি কৌটি জনমৰ তপস্যাৰ অন্ত লাভ কৰিছিলোঁ ৰাম হেন স্বামী ৰত্নময়। কিন্তু মোৰ প্ৰতি হ'ল বিধি পাপ, যি ৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি। ৰামে এদিন সতীত্বৰ ওপৰতে সন্দেহ কৰি অগ্নি প্ৰৱেশ পৰীক্ষা কৰিছিল এই সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ শিয়লীয়া প্ৰজাৰ কথা চালনাৰে ঠেলি দিছিল জনহীন অৰণ্যৰ মাজত। সেইদিনা আছিল মোৰ মৰণে কাম্য। কিন্তু ৰঘুবংশধৰ লৱ কুশ আছিল মোৰে গৰ্ভত। সেইমতে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও জীয়াই ৰাখিছোঁ মোৰ এই ঘৃণিত জীৱন। কিন্তু কিয় দুখ মোৰ,
এনে নিৰ্মম ৰাঘৱ অযোধ্যাৰ সিংহকীয়া প্ৰজাৰ কথাকে বেদৰ বাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক জমৰ যাতনা সেই নেকি ৰামৰ ধৰ্ম সেই নেকি ৰামৰ প্ৰজানুৰঞ্জন ধন্যবাদ